জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাৰ হিয়া ভঙা কান্দোন। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। জীয়েক নমামিক লৈ এক আৱেগভৰা পোষ্ট লিখিলে অভিনেতা আকাশদ্বীপ ডেকাই। যোৱাকালি অৰ্থাৎ ৩ আগষ্ট তাৰিখে কন্যা নমামিৰ জন্মদিন উপলক্ষে অকলেই কেক কাটি তেওঁৰ কন্যাৰ সেই বিশেষ দিনটি উদযাপন কৰে। কন্যাক ওচৰত নাপাই কন্যাৰ হৈ নিজেই কেক কাটি এক আৱেগিক পোষ্ট লিখিলে অভিনেতা আকাশদ্বীপে। তেওঁ লিখিছে, নমামি, আজি তুমি মোৰ কাষত নাই যদিও মই তোমাৰ হৈ তোমাৰ বাবে কেক কাটিলোঁ দেই গোসানী। যেতিয়া তুমি নিজেই সামাজিক মাধ্যমত আহিবা, তোমালৈ মোৰ মৰমবোৰ সাঁচি ৰখা দেখিবা। মৰমবোৰ এনেদৰেই সযতনে ৰাখিলোঁ কলিজা, সদায় সুখী হোৱা। এয়া এগৰাকী পিতৃৰ বিষাদ তথা আৱেগভৰা মৰম। কন্যা স্নেহৰ পৰা আঁতৰত থকা সেইসকলেহে বুজিব এগৰাকী পিতৃৰ এই বেদনা। অভিনেতা আকাশদ্বীপৰ এই আৱেগিক পোষ্টটি দেখি দুখিত হৈ পৰিছে অনুৰাগীসকল।